আজি মই নতুন এটা কুকিং চেনেল আৰম্ভ কৰিছোঁ ডাবল আপল। এইটো নামটো বহুত সিক্ৰেট নাম হয় আৰু বহুত সাসপেন্স থাকিব। এইটো লাষ্টত মই ক'ম। আপোনালোকে মোৰ চেনেলটো চাই থাকক আৰু এনজয় কৰি থাকক। তাৰ মাথাবিলাক আমি থৈ দিলোঁ। ইলিছ মাছৰ লগত কচুৰ লতি বহুত টেষ্টি হয়। মেনুটো শিকি লওক। আগতে পিঁয়াজ কাটিব লাগিব, শ্বৰ্টকাট। এইটো কেৰাহীতে আমি এইটো তেলটো লছ নকৰোঁ। পিঁয়াজ ওপৰৰ পৰা অলপমান জিৰা গুড়া, सबसे मेन बस्तु সেইটো হ'ল চবচে। যাই বেছি খাই বেছি দিলে হ'ল, যাই কম খাই কম দিলেই হ'ল। আমি মিডিয়াম খাওঁ, বেছিও নাখাওঁ কমো নাখাওঁ। অলপ কম হ'লে অলপমান লৈ লওঁ আমি কেঁচা নিমখ খোৱাৰ মন। চব পাহাৰী বস্তু, ঢাকনাটোও পাহাৰী যোগাৰ লগা যায়। থাকিব লাগিছে, উল্টা পাল্টা কৰি থাকিব লাগে আৰু গেছৰ ষ্টিমটো একদম ল', লাহে লাহে সিজিব লাগিব, একদম লাহে লাহে। এইটো বস্তু মানে ষ্টিমতে লাহে লাহে বইল হয়। যেতিয়া এনেকৈ কাটি যাব না পুৰা এনেকৈ, তেতিয়া সিজা নাই পুৰা কাটি আছে। জাষ্ট মেছ আপ কৰিব লাগিব। এইটো পূৰা থেতলা নহয়, অলপ অলপ ভাঙি পেলাই এইটো নিমখ পেলাই ভিতৰত সোমাব না। লোৱাৰ ষ্টিক হয়, কলকাতাৰ কিৰা আমাৰ ইয়াতো পায়, কিন্তু আমি য'ত সস্তা পাওঁ তাতে পৰা লওঁ আৰু। চব ফালে তেল ওলাই আহিছে, মোটামুটি এইটো সিজি গৈছে। বঢ়িয়া স্মেল ওলাইছে। সিজি গৈছে, একদম সিজি গৈছে। এইটো জাষ্ট নিমখ অলপ টেষ্ট কৰিম।